মই খুব দুখিত হৈছো মই একবাৰ নহয় এশবাৰ কৈছো মই বিদেশী নহয় আৰু মই হেৰি স্কুল কৰি আছো 2018 চনত মোৰ যেতিয়া হেৰি গুৱাহাটী হাইকোৰ্টত কেছটো বেয়া হৈছিলে মোক হেৰি কৰিছে মই ডিটেনশন কেম্পত গৈছো মানে মই সাৰেন্ডাৰ কৰিছো মোক ডিটেনশন কেম্পত নিছে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে মই 2 বছৰ জেল খাটি ডিটেনশন কেম্পত থাকি মই জামিনত আছো বৰ্তমান মই জামিনত আছো অসমীয়া কব জানো খুব ডাঙৰ কথাটো হৈছে মোৰ স্পষ্ট অসমীয়া মোৰ ইয়াত যিমান মানুহ আছে মোৰ পৰিয়ালৰ সবেই ধুনিয়াকে অসমীয়া কব আৰু মই অসমৰ নাগৰিক এবাৰ নহয় 100 বাৰ মই অসমৰ নাগৰিক নমস্কাৰ মোৰ নাম খাইৰুল ইছলাম মই অসমবাসীক এটাই অনুৰোধ কৰিছো মই বিদেশী নহয় মই অসম চৰকাৰক অনুৰোধ কৰিছো মই বিদেশী নহয় 1996 চনত মোৰ চাকৰি হৈছে এতিয়ালৈকে প্ৰায় 29 বছৰ কিন্তু কেছ হ'ব পাৰে মানুহৰ নামতো কেছ হয় আমি আইনত আছো মোৰ কেছটো লয়াৰ কোৰ্টত বেয়া হৈছে মৰিগাঁও ন্যায়াধীশ 3 নম্বৰ ট্ৰিবিউনেল কোৰ্টে মোক বেয়া দিছে মই গুৱাহাটী হাইকোৰ্টত গৈছো গুৱাহাটী হাইকোৰ্টত সেম ৰিজাল্ট দিছে এতিয়া মই বৰ্তমান সুপ্ৰিম কোৰ্টত মোৰ কেছটো চলি আছে তেনে অৱস্থাত মোক এইখিনি হেৰি কৰাত মই খুব দুখিত হৈছো মই একবাৰ নহয় এশবাৰ কৈছো মই বিদেশী নহয় আৰু মই হেৰি স্কুল কৰি আছো 2018 চনত মোৰ যেতিয়া হেৰি গুৱাহাটী হাইকোৰ্টত কেছটো বেয়া হৈছিলে মোক হেৰি কৰিছে মই ডিটেনশন কেম্পত গৈছো মানে মই সাৰেন্ডাৰ কৰিছো মোক ডিটেনশন কেম্পত নিছে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে মই 2 বছৰ জেল খাটি ডিটেনশন কেম্পত থাকি মই জামিনত আছো বৰ্তমান মই জামিনত আছো তাৰ পিছৰ পৰা মই হেৰি অসম চৰকাৰৰ কৰ্মচাৰী যেটো হেৰি সাসপেনশন এলাউন্স হেতু মই পাই আছো এইখিনাখন মোক যোৱা 3 তাৰিখে মোক মোৰ এলিমেন্টাৰী হেৰি অফিসে বিও অফিসে মোক মাতিছে মই তাত গলো মোক এখন লেটাৰ দিছে সেই লেটাৰত মই গম পাইছো যে মোৰ যিখিনি হেৰি সাসপেনশন এলাউন্স আছিল সেইখিনি মোৰ ষ্টপ কৰিছে মই অনুৰোধ কৰিছো অসম চৰকাৰক মই এজন কৰ্মচাৰী মই হেৰি অসমীয়া কব জানো খুব ডাঙৰ কথাটো হৈছে মোৰ স্পষ্ট অসমীয়া মোৰ ইয়াত যিমান মানুহ আছে মোৰ পৰিয়ালৰ সবেই ধুনিয়াকে অসমীয়া কব আৰু মই অসমৰ নাগৰিক এবাৰ নহয় 100 বাৰ মই অসমৰ নাগৰিক মোৰ অন্যায় নকৰিব মই বিচাৰ চাইছো মোৰ নামত এটা পুলিচ ইনভেষ্টিগেশ্যন কৰক ভালকে সব মোৰ নামত কোনো পুলিচ ৰেফাৰেন্স নাই মোৰ নামত ৰেফাৰেন্স এটা দিয়ক মই নতুনকে মোক ৰেফাৰেন্স কৰক মই নোটিছ পাওঁ মই যাতে কেছত যাব পাৰো মই আইনগতভাৱে মই যাব যাতে পাৰো মই অনুৰোধ কৰিছো অসম চৰকাৰক তথা মই অসমবাসীক মই অনুৰোধ কৰিছো আৰু মোক চিনি এই অঞ্চলত হিন্দু মুছলমান সবে মোক চিনি পায় মোৰ বন্ধুবৰ্গ সবে জানে যে খাইৰুল ইছলাম মানুহজন প্ৰকৃততে কেনেকুৱা মানুহ তেতো ভাঙা ভুঙা অসমীয়া নকয় ভাঙা ভুঙা হিন্দী নকয় মই স্পষ্ট অসমীয়া ক'ব পাৰো আৰু মানে মই দৃঢ়তাৰে ক'ব পাৰো মই এজন অসমীয়া যুৱক ঠিক আছে জয় অসম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ